हेलो बंधुসকল আপোনালোকে চাই আছে এডুকেটৰ প্লাস আৰু মই ফাৰুকে স্বাগতম জনাইছো আজিৰ ভিডিঅ'টোলৈ। বন্ধুসকল আজিৰ ভিডিঅ'টোত আমি অসমত যি শিক্ষক নিযুক্তি প্ৰক্ৰিয়া বিজ্ঞাপন ইতিমধ্যে পাবলিশ কৰিছে 17 জানুৱাৰী তাৰিখে বিটিআৰৰ বাবে। এই বিটিআৰ এলপিইউপি ৰিক্ৰুটমেন্টৰ লগত জড়িত কিছু গুৰুত্বপূৰ্ণ কথা এইটো ভিডিঅ'ত আলোচনা কৰিম। তো প্ৰথমৰ পৰা শেষলৈ ভিডিঅ'টো চাই যাব আৰু চেনেলটোত নতুনকৈ আহিলে নিশ্চয় সাবস্ক্ৰাইব কৰি ৰাখিব। কাষত থকা বেল আইকনটো অপচন থাকিব কাৰণ শিক্ষামূলক চাকৰি সম্বন্ধীয় আৰু বিভিন্ন বাতৰি এলাকা এই চেনেলৰ জৰিয়তে আপোনালোকৰ মাজলৈ তুলি ধৰাৰ চেষ্টা কৰা হয়। তো আহক আজিৰ মূল বিষয়টোলৈ। তো বন্ধুসকল ইতিমধ্যে আমি আমাৰ চেনেলৰ জৰিয়তে আপোনালোকলৈ প্ৰভাইড কৰিছিলো এটা ভিডিঅ' বিটিআৰৰ এডভাইসমেন্টৰ ওপৰত। তো তাৰে লগত জড়িত মানে হেতু ভিডিঅ'ত আপোনালোকে কিছুমান কমেন্ট কৰিছিলে, সেই কমেন্টৰ উত্তৰবিলাক এইটো ভিডিঅ'ত আলোচনা কৰিম। তো যদি আপুনি কোনো কমেন্ট কৰা নাই তথাপিও আপোনাৰ মনত যদি কিবা শংকা আছে এইটো ভিডিঅ'ত চাগে আপোনাৰ হেতু কমপ্লিট হৈ যাব। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাব আৰু যদি নজনা কথা কিবা জানিব লগিয়া আছে নিশ্চয় কমেন্ট সেকশনত কমেন্ট কৰি জনাব। তো এইটো ভিডিঅ'ত কমেন্ট কৰা মতে আমি লবলৈ লৈছো প্ৰথমতে যে 6 শিডিউল টেট এপ্লাই কৰিব পাৰিব নেকি, মানে 6 শিডিউল টেট কোৱালিফাই কৰা প্ৰাৰ্থীসকলে। তো কথা হল এডভাইসমেন্টত উল্লেখ কৰিছে বিটিআৰ টেট, সি টেট আৰু এ টেট মানে অসম টেট। 6 শিডিউলৰ টেটটো হল অসম টেটৰ ভিতৰতে পৰে। এইটো এই অসম টেট কোৱালিফাই কৰা প্ৰতিজন প্ৰাৰ্থীয়ে আবেদন কৰাৰ সুযোগ পাব। তেওঁৰ অকল এটা বস্তু থাকিব লাগিব, অসমৰ বাসিন্দা হ'ব লাগিব, ভাৰতৰ নাগৰিক হ'ব লাগিব, তেতিয়াহে তেওঁ আবেদন কৰাৰ সুযোগ পাব। নেক্সটত আহিল মার্কস রিল্যাক্সেশনত আছে নে কাস্টৰ বাবে, মানে কাস্টৰ বাবে কোনো মার্ক রিল্যাক্সেশন আছে নেকি এই কথাটো জানিব বিচাৰিছে কিছুমান। তো কাস্টৰ বাবে তেনেকুৱা ধৰণৰ কোনো মার্ক রিল্যাক্সেশন কৰা হোৱা নাই। তো যদি আপুনি টেট কোৱালিফাই কৰোতে কাস্ট ক্যাটাগৰীটো পাই পেলাই আপুনি কোৱালিফাই কৰিছিলে তেনেহলে আপুনি রিল্যাক্সেশন যেটো আপোনাৰ কোটা আছে এই কোটা মতে আপুনি কোৱালিফাই যদি কাট অফত ঢুকি পায় তেনেহলে আপুনি চাকৰি এটা পাবলৈ সক্ষম হ'ব। নেক্সট কমেন্ট লৈছো আমি ডিএলএড ফার্স্ট সেমিস্টার সো টেট এপ্লাই কৰিব পাৰিম না প্লিজ জনাবচোন। তো ডিএলএডৰ ফার্স্ট সেমিস্টার যদি হয় আপুনি টেটত আবেদন কৰিব নোৱাৰিব কাৰণ ডিএলএড ফার্স্ট সেমিস্টার হৈ পেলাই আপুনি টেট কেনেকৈ কোৱালিফাই কৰিলে এটো ডাঙৰ কথা। তো নিশ্চয় আপুনি নোৱাৰিব। নেক্সটত আহিম যে পিআরসি লাগিব নেকি জনাবচোন। কমেন্ট এটা আহিছে পিআরসি এডভাইসমেন্টত উল্লেখ কৰা মতে পিআরসি আপোনাৰ পার্মানেন্ট রেসিডেন্সিয়াল সার্টিফিকেট যেটো আছে তাৰ মানে কথাটো হল আপুনি আপোনাৰ রেসিডেন্সিয়াল প্রুফ হিচাপে আইডেন্টিটি প্রুফ হিচাপে যিকোনো একটা ডকুমেন্ট সাবমিট কৰিলেই হল। আপোনাৰ যেনেকুৱা ভোটাৰ আইডি, পান কাৰ্ড বা আপোনাৰ আধাৰ কাৰ্ড এইবিলাকৰ মাজৰ পৰা যিকোনো এটা আপুনি সাবমিট কৰিলেই হ'ব। আপোনাৰ যে পিআরসি টোই লাগিব হেতু কোনো বাধ্যবাধকতা নাই। আপোনাৰ যিকোনো এটা আইডেন্টিটি প্রুফ আপুনি ইউজ কৰিব পাৰে গভটৰ দ্বাৰা যদি এটো এপ্ৰুভেল হয়। নেক্সটত আহিল এইচএসত 50% নাথাকিলে এলপি টিচাৰৰ বাবে এপ্লাই কৰিব পাৰিম নে ওবিসি ক্যান্ডিডেট হৈ প্লিজ ৰিপ্লাই কৰিব। এইচএসত আপোনাৰ 50% বাধ্যতামূলক লিখিছে এবাৰ এডভাইসমেন্টত। অসম টেটৰ যে অসমত যি এলপিইউপি ৰিক্ৰুটমেন্ট প্ৰসেস চলি আছে লগতে বিটিআৰৰ যদি এডভাইসমেন্ট পাবলিশ হ'ল দুয়োটা ক্যাটাগৰী সেম দিছে। ইয়াতে আপোনাৰ এইচএসত 50% মার্ক থকাটো বাধ্যতামূলক বুলি উল্লেখ কৰিছে এডভাইসমেন্টত। সেইমতে আপোনালোকৰ যিকোনো ক্যাটাগৰীৰে হওক আপোনাৰ এইচএসত 50% মার্ক বাধ্যতামূলক লাগিব। নেক্সটত আহিল পোস্টৰ কথা সুধিছে বহুতে যে পোস্ট কিমান থাকিব। আসলতে পোস্টৰ কথা আমি এটো ভিডিওত আলোচনা নকৰো। নেক্সট ভিডিওত আমি পোস্টখিনি ওয়েবসাইটত দিয়া হ'ব, দিলে তাৰ পিছত আমি আপোনালোকক জনাই দিবলৈ চেষ্টা কৰিম। শেষত আহিল যে বিটিআৰৰ বাহিৰৰ প্ৰাৰ্থীও আবেদন কৰিব পাৰিব নেকি। তো বিটিআৰৰ বাহিৰৰ প্ৰাৰ্থী অৰ্থাৎ বিটিআৰ অঞ্চলৰ বাহিৰৰ প্ৰাৰ্থী আপোনালোকে এডভাইসমেন্টত যদি চাই এডভাইসমেন্টৰ 15 নম্বৰত উল্লেখ কৰা হৈছে যে বিটিআৰৰ যিসকল ক্যান্ডিডেট আছে তেখেতসকলক ফার্স্ট প্রিফারেন্স দিয়া হ'ব। তাৰ মানে এটো আমি বুজিব পাৰো যে অসমৰ বাসিন্দা, এটা কথা আছে যে অসমৰ বাসিন্দা হ'ব লাগিব, ভাৰতবৰ্ষৰ নাগৰিক হ'ব লাগিব। যদি আপুনি অসমৰ বাসিন্দা, ভাৰতবৰ্ষৰ নাগৰিক, যদি আপুনি বিটিআৰ এৰিয়াৰ বাহিৰৰো হয় তথাপিও আপুনি আবেদন কৰিব পাৰিব, কিন্তু ফার্স্ট প্রিফারেন্স পাব বিটিআর অঞ্চলৰ ক্যান্ডিডেট সকলে। নেক্সটত আহিল টেটত এপ্লাই কৰোতে কোনটো ৰোল নম্বৰ দিম, এএসওএস নে অৰিজিনাল এইচএস ৰোল নম্বৰ। তো তাৰ মানে এটো নিশ্চয় বেটারমেন্ট রিলেটেড কোশ্চেন আহিছে যে বেটারমেন্ট আপুনি যদি কৰিছিলে এএসওএস দি পেলাই আপুনি মার্ক ইমপ্ৰুভ কৰিছিলে
তো সেই সময়ত আপোনাৰ দুটা ৰোল নম্বৰ পাই যাব তাতে এটা হল আপোনাৰ হায়াৰ সেকেন্ডাৰী ফ্ৰেছাৰ হিচাপে কৰতে যেটো নম্বৰ আছিল হেতুত পাব এটা আৰু নতুনকে আপোনাৰ যেতিয়া এএছএছ ইমপ্ৰুভমেন্টৰ বাবে এক্সাম দিছিল তাতেও এটা পাই যাব তো নিশ্চয়কৈ আপুনি আবেদন কৰাৰ সময়ত আপোনাৰ যেটো পুৰণি অৰ্থাৎ অৰিজিনাল যেটো মাৰ্কশিট আছে যেটো আপুনি ফ্ৰেছাৰ এইচএছ কোৱালিফাই কৰিছিল সেই সময়ৰ যেটো মাৰ্কশিট আছে সেই মাৰ্কশিটৰ যেটো ৰোল নম্বৰ আছে এই ৰোল নম্বৰটো আপুনি ইউজ কৰিব কাৰণ হেতুই হল আপোনাৰ মেইন আপোনাৰ ইয়াৰ যেটো বছৰত আপুনি হায়াৰ সেকেন্ডাৰী কোৱালিফাই কৰিছিল বা পাস কৰিছিল কিন্তু আপুনি বেটারমেন্ট বা ইমপ্ৰুভমেন্টৰ কাৰণে নেক্সট টাইম যেটো পৰীক্ষা দিছিল সেই ৰোল নম্বৰটো কিন্তু আপুনি ইউজ নকৰিব তো বন্ধুসকল আশা কৰিলো আপোনালোকে যিখিনি কমেন্ট কৰিছিল কমেন্টৰ উত্তৰখিনি ভালদৰে বুজি পালে আৰু যদি কিবা জানিবলগীয়া থাকে নিশ্চয় আমাৰ কমেন্ট সেকশনত কমেন্ট কৰি জনাব আমি নেক্সট ভিডিঅত আপোনালোকৰ আগলৈ আগবঢ়াবলৈ চেষ্টা কৰিম তো অহা কাইলৈৰ পৰা অৰ্থাৎ 19 জানুৱাৰীৰ পৰা ষ্টাৰ্ট হ'ব বিটিআৰৰ শিক্ষক নিযুক্তি প্ৰক্ৰিয়াৰ অনলাইন প্ৰসেস আৰু 2 ফেব্ৰুৱাৰীলৈকে চলিব আপোনালোকে এই সময়খিনিৰ মাজতে আপোনালোকৰ এপ্লিকেশনটো সম্পূৰ্ণ কৰক আৰু লগতে সকলোৰে কাৰণে শুভকামনা থাকিল আৰু আজিলৈ ইমানতে সমাপ্ত কৰিছো ধন্যবাদ